যিসকল গৃহহীন, যিসকল ভূমিহীন, সেই মানুহক পুনৰ সংস্থাপনৰ পলিচি চৰকাৰৰ ওচৰত আছে। সেই পুনৰ সংস্থাপনৰ পলিচি কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। আৰু এই দীৰ্ঘ সময় ভূমিহীনভাৱে বসবাস কৰা সেই মানুহখিনিৰ কাৰণে আজি আমি ক'ব পাৰোঁ যে ইয়াৰ কাৰণেও দায়ী কিন্তু কংগ্ৰেছো কোনো পৰিমাণে কম নহয়। এই কংগ্ৰেছ চৰকাৰখনে বিগত সময়ত তেওঁলোকে মানুহখিনিৰ ভোট লৈছে সদায়, তেওঁলোকে মানুহখিনিৰ ওপৰত ভোট বেংকৰ ৰাজনীতি কৰিছে, কিন্তু কেতিয়াও মানুহখিনি পুনঃস্থাপনৰ বাসস্থানৰ ব্যৱস্থা কৰা নাই। আৰু যাৰ পৰিণতিত আজি বিজেপিয়ে তাৰ গইনালৈ তাৰ ব্যৱহাৰ উঠাই তাৰ পৰা ফাইদা উঠাব বিচাৰিছে এটা সাম্প্ৰদায়িক ৰহণহানি, সাম্প্ৰদায়িক এংগুলত লৈ গৈ। যদি এই গৰাখহনীয়া পীড়িত মানুহক চৰকাৰে যদি সেই সময়ত চৰকাৰসমূহে পুনঃস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, যদি সেই সময়ত গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লোৱা হ'লহেঁতেন, এই ধৰণৰ সমস্যাসমূহ কিন্তু আজি সৃষ্টি নহ'লহেঁতেন। আমি আকৌ কৈছোঁ, আমাৰ দল বেদখলৰ পক্ষত নহয়। আমি স্পষ্টভাৱে কৈছোঁ বেদখল মুক্ত হ'ব লাগিব, কিন্তু তাতে থকা ভূমিহীন আৰু গৃহহীন মানুহক আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ কিন্তু অমানৱীয় উচ্ছেদৰ বিৰোধী এই উদ্যত। যিসমূহ মানুহ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ যাতে সুচিকিৎসা হয় তাৰ ব্যৱস্থা কৰিব লাগে। যিসকল মানুহক গুলীয়াই হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালসমূহে অতি কমে 1 কোটি টকা ক্ষতিপূৰণ হিচাপে পাব লাগে। আমি দাবী জনাওঁ যে আহতসকলকো ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু ভূমিহীন মানুহক, ভূমিহীন মানুহক প্ৰকৃতাৰ্থত যিসকল ভূমিহীন তেওঁলোকক পুনৰ সংস্থাপন ব্যৱস্থা চৰকাৰে কৰিব লাগে। 8 বছৰৰ পৰা বিজেপি চৰকাৰ, 3 বছৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ, আগত 5 বছৰৰ বিজেপি চৰকাৰ আছিল, ইয়াৰ আগত 15 বছৰ কংগ্ৰেছৰ চৰকাৰ। এই মানুহখিনি 30 বছৰ, 40 বছৰ, কোনোবা 25 বছৰ, কোনোবা 20 বছৰ আগত বহিছে। যদি চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাহানিতে কংগ্ৰেছত আছিল, আজি বিজেপিত আছে, যদি এখেতসকলে এলাৰ্ট থাকিলেহেঁতেন এই মানুহখিনি হয়তো পইচা খৰচ কৰি তাতে নবহিলেহেঁতেন, বা যেতিয়া কোনোবা বহা আৰম্ভ কৰিছিল তেতিয়া যদি বাধা দিলেহেঁতেন এই মানুহখিনিৰ পইচাও খৰচ নহ'লহেঁতেন। মূৰৰ ঘাম ভৰিত পেলাই এটা পজা ঘৰ বনাইছে, সেইটো আজি ভাঙিব লগা অৱস্থা নহ'লহেঁতেন। এই গোটেইখিনি দায়িত্বটো ভুলটো চৰকাৰে কৰিছে। আপোনাৰ এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি থকা হৈছে, যি ঘটনাক আমি ধিক্কাৰ জনাইছোঁ। তাতে নন ট্ৰাইবেল বিভিন্ন কাষ্ট কমিউনিটি ধৰ্মাৱলম্বী মানুহ আছে, কিন্তু অকল মাত্ৰ মুছলমানক টাৰ্গেট কৰা হৈছে। হেমন্ত বিশ্ব চৰকাৰৰ এই পলিচিক আমি ধিক্কাৰ জনাইছোঁ। আপুনি সংবিধানৰ শপত খাই বহিছিল যে সকলো জাতি জনগোষ্ঠী, সকলো মানুহৰ লগত সমান ব্যৱহাৰ, সমান আচৰণ আপুনি কৰিব, কিন্তু আপোনাৰ এই পক্ষপাতিত্বমূলক আচৰণ, এটা জনগোষ্ঠীক টাৰ্গেট কৰা, এটা জনগোষ্ঠীক হেক কৰাৰ যিটো আপোনাৰ ষড়যন্ত্ৰ, ইয়াক আমি ধিক্কাৰ জনাইছোঁ।